विषं करोत्कामं नरना कामकृतजित जगता पालकुदेव साधु बांधव साधु बांधव साधु बांधव साधु बांधव साधु बांधव राक्षी धुरा ताल एक ताल thầy 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 đi tàu thầy đi tàu tín tàu tri kỳ đau tàu tàu thầy thầy tàu thầy thầy tàu xích tàu đi tàu tí tàu 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 đi bờ আমি এই জগতৰ অনাদি আমি এই অনন্ত এই সমগ্র বিশ্ব ব্রহ্মাণ্ড সৃষ্টিৰ কাৰণ আমি আৰু আমি এই মহাপ্ৰলয়ৰ কাৰণ পৃথিৱীত যেতিয়াই ধৰ্মৰ বিপৰীতে অধৰ্মৰ হয় সূচনা আমি নানা ৰূপে অৱতাৰ ধাৰণ কৰি সৃষ্টি ধৰ্ম ৰক্ষাৰ হেতু দুষ্টগণৰ অহংকাৰ দৰ্প চূৰ্ণ কৰি পৃথিৱীত শান্তি ধৰ্মৰ কৰো প্ৰতিষ্ঠা কাৰণ আমি এই জগতৰ গৰাকী আমি ওমকাৰ गुरु ब्रह्मा गुरु विष्णु
नमः तस्मै श्री गुरवे नमः আমারে পূর্ণ ব্রহ্ম অবতার শ্রীকৃষ্ণ বৈকুণ্ঠগামী হোৱাৰ পাছৰে পৰা পৃথিৱীত দ্বাপৰ যুগৰ অৱসান ঘটি কলি যুগৰ হ'ল সূচনা। বৰ্তমান জগতত কলিয়ে অধৰ্মৰ মেলিছে পাতন। যদি আমি ধৰ্মৰ বিপৰীতে অধৰ্মক আঁকোৱালি লওঁ তেন্তে কলি অতি শক্তিশালী হৈ উঠে। হে মানৱ সমাজ, এতিয়া আমি মাথো নিৰাকাৰ। বুদ্ধি, বিচাৰ, বিবেচনা, ন্যায়, অন্যায় সকলো এতিয়া তোমালোকৰ নিজৰ হাতৰ। গতিকে অধৰ্মৰ বিপৰীতে ধৰ্মক আঁকোৱালি নিজ কৰ্ম কৰি যোৱা। আৰু শুনা, সদায় ভক্তিভাৱ ৰাখিবা হৃদয়। তেহে কলিৰ এই কৰাল গ্ৰাসৰ পৰা এই জগতক উদ্ধাৰ কৰিব পাৰিবা। যাওঁ যাওঁ এবে মই নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ। শিষ্যসকল, আমাৰ আশ্ৰমখন প্ৰকৃতিৰ এক বিনন্দীয়া সৃষ্টি। শিষ্যসকল, আমাৰ আশ্ৰমখন স্বৰ্গতকৈও ধুনীয়া। তেনেহ'লে ব'লা
আমি আশ্ৰমৰ পশ্চিম দিশে গমন কৰোঁ। প্রবেশ সভাৰ মাজে দেৱ পুৰন দৰ অদিতিৰ নন্দন মই স্বৰ্গাধিপতি ইন্দ্ৰ ৩৩ কোটি দেৱতাৰ ময়ে পালক এই ত্ৰিজগতৰ সকলো ভোগ্য সম্পদৰ গৰাকী ময়েই দেৱ শ্ৰেষ্ঠ দেৱ পুৰন্দৰ দেৱতাৰ গুণগান আজি চৌদিশে হৈছে বিৰাজমান আৰু সেইবাবে ঈৰ্ষাম্বিত আজি সেই দানৱ সমাজ বাৰু কোৱাচোন সেনাপতি কোনো দানৱে আমাৰ এই স্বৰ্গ ৰাজ্যৰ বিৰুদ্ধে কৰিছে নেকি কোনো ৰণৰ আয়োজন দেৱৰাজ সেনাপতি বৰ্তমান কৰা নাই কোনেও স্বৰ্গ ৰাজ্য আক্ৰমণ কিন্তু আহে যদি কোনোজন ৰণ আছে স্বৰ্গৰ অভিমুখে তেন্তে তাৰ উপযুক্ত শিক্ষা দিম মই সমৰ ক্ষেত্ৰত অতিকে আনন্দিত আজি মই তোমাৰ দৰে দেৱ সেনাপতি পাই শুনা দিকপাল আজি মই কৰিম আয়োজন আনন্দ উৎসৱৰ
অতি সুন্দৰ কথা দেৱৰাজ নৃত্য গীতৰ কথা শুনিলে মোৰ মন প্ৰাণ নাচি উঠে গতিকে দেৱৰাজ পলমৰ নাই প্ৰয়োজন বলক এতিয়াই আনন্দ উৎসৱৰ কৰক আয়োজন এবে ব'লা দিকপাল অপেশ্বৰীগণক সাক্ষাৎ কৰি নৃত্য গীতৰ কৰগৈ আয়োজন বলক দেৱৰাজ Cái thầy thon 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 xin thầy tóc tóc cái tóc tóc thầy ও হরি ও খবর গোকুলকে বুলাছো হরি xin thầy thầy tóc thầy tóc thầy thầy tóc thầy xin thầy thầy tóc ঘৃণা কৰে মোক সেই মৰ্ত্যৰ মানৱ সমাজ নৰ সমাজৰ অৱহেলা আৰু অনাদৰৰ মাজেৰে মই মোৰ পাপ কাৰ্য বিস্তাৰ কৰিব লাগিব নৰ সমাজৰ বাবে মই হেনো অস্পৃশ্য এই কলিৰ হেনো কোনো পূজা নাই পূজা কৰে মাথো কেৱল সেই ধৰ্ম হন হেনো মূৰ্খ মানৱ তহঁতে এতিয়াও নুবুজিলে এই যুগপতি কলিৰ কিমান কুপানত এতিয়া এই বিশ্বত এই যুগপতি কলিৰ ৰাজত্ব কোন হেনো অধম মনুষ্য হস্তিনাৰ ৰজা পৰীক্ষিতে মোক যি স্থানত থাকিবলৈ দিলে সেই স্থানৰ পৰাই মই মোৰ পাপ কাৰ্য বিস্তাৰ কৰিম আৰু এই জগতত বোৱাই দিম পাপৰ সাম্ৰাজ্য যাওঁ এতিয়া মই মোৰ
নিজ কৰ্তব্যত অগ্ৰসৰ ধনী তক ধৈ দিন দিন ধৈ ধনী তক ধৈ দিন দিন ধৈ ধনী তক ধনী তক ধনী তক ধনী তক ধনী তক ধনী তক মহামান্য মন্ত্ৰীবৰ মহাৰাজ আৰু বাচ্চা জন্মে জয় মহান পাণ্ডৱ বংশৰ বীৰ অভিমন্যুৰ নন্দন বিষ্ণুৰ পৰীক্ষিতে আজি এই পুণ্য ভূমিত কৰিছো শাসন এই হস্তিনা ৰাজ্যৰ সকলোৰে ভাগ্য বিধাতা মই মোৰ এই সুশাসনত সকলো পৰ্যায় নিতৌ কৰি আহিছে শ্ৰী হৰিৰ গুণানুকীৰ্তন নাই কোনো অভাৱ অনটন প্ৰজাৰ মাজত বাৰু কওকচোন মন্ত্ৰীবৰ আচনে কুশলে মোৰ হস্তিনাৰ প্ৰজাগণ কৰে নেকি কোনোবাই ৰাজ্যত বিদ্ৰোহ আচৰণ দিয়ক মন্ত্ৰীবৰ ৰাজ্যৰ মোৰ সঠিক সংবাদ মহাৰাজ মন্ত্ৰীবৰ আপোনাৰ সুশাসনত সকল প্ৰজাই মহাসুখেৰে কটাইছে জীৱন ৰাজ ধৰ্ম পালন কৰি হস্তিনাবাসী আজি নিতৌ কৰি আহিছে শ্ৰী হৰিৰ পূজা অৰ্চনা পিতা বাছা চিন্তাৰ কোনো নাই প্ৰয়োজন থাকোঁতে জীৱিত তোমাৰ জ্যেষ্ঠ পুত্ৰ নোৱাৰে কোনো কৰিব ৰাজ্যতে মৃত্যু আচৰণ আৰু যদি কোনোৱে কৰে মৃত্যুক নগণি মৃত্যুক আচৰণ স্থান দিম জমৰি নগৰে ক্ষান্ত হোৱা বাছা পিতা ক্ষান্ত হোৱা জানো মই ভালদৰে তোমাৰ দুবাহুৰ শক্তি কিমান মন্ত্ৰীদেৱ মহাৰাজ মৰত মৰি মিকয়াৰ হেতু জাগিছে হেঁপাহ
কালিলৈ প্ৰাতঃতে মৃগৰে হেতু কৰিম যাত্ৰা তাৰ বাবে সকলো সম্ভাৰ তোমালোকে কৰিব লাগিব যোগাৰ মহাৰাজ মন্ত্ৰীবৰ তাৰ বাবে আপুনি নকৰিব চিন্তা অচিৰে মই মৃগয়া সকলো সম্ভাৰ কৰিম যোগাৰ ধন্য ধন্য মন্ত্ৰীবৰ আজিলৈ সভা ইমানতে ভংগ কৰা হ'ল ব'লা খন্তেকে কৰোঁগৈ বিশ্ৰাম বলক মহাৰাজ ভাই তক্ষক আৰু এলাপাত্ৰ কাশ্যপৰ ঔৰসত জন্ম আমি কদ্দুৰ নন্দন বাসুকী নাম মোৰ জগত বিদিত ৰক্ষক মই নাগকুলৰ অধিপ্ৰতিময় পাতালৰ ভাইহঁত যদিও বা ৰক্ষক মই নাগ সমাজৰ যদিও বা অধিপতি মই এই পাতালৰ তথাপিও মই নহওঁ সন্তুষ্ট মন মোৰ আজি হৈছে অস্থিৰ বিশ্বতে অস্থিৰ নহ'ব দাদা এই বিশ্বব্ৰহ্মাণ্ডত এনে বিনয় যে নাকল কৰিব পাৰে ধ্বংস যদি আহে তেনেবে এই নাগকুললৈ এই মহাবীৰ তক্ষকে কাল উত্তৰণ কৰে এক নিমিষতে কিন্তু ভাইহঁত একে পিতাৰ ঔৰসজাত পুত্ৰ গৰুৰাই পাইছে নাৰায়ণৰ সংগ আৰু আমি পাতালবাসী হৈ পাইছো কেৱল ঘৃণা
সেইবাবে জগতবাসী আমাক হীন বুলি নিচ বুলি বাৰে বাৰে কৰে অপমান। নাই আৰু সহ্য কৰা নহব এনে ভীষণ অপমান। কৰিব লাগিব ইয়াৰ উচিত প্ৰতিকাৰ। সঁচা কথা দাদা, কাশ্যপ জন্ম হলো আমি এই নাথকুলত। সেইটো বৰ্বৰ উচ্চ বোলে ঘৃণা কৰে সমগ্ৰ জগতবাসীয়ে। কৰক আদেশ দাদা, এই নিমিষতে কাল ৰূপ ধাৰণ কৰে ধ্বংস কৰিম মই এফালৰ পৰা। ক্ষান্ত হ ভাই, এই অপমানৰ প্ৰতিশোধ নিশ্চয় ল'ব লাগিব। কিন্তু এই প্ৰতিবাদ যুদ্ধৰে নহয় হিংসাৰে। এই প্ৰতিবাদ হ'ব লাগিব সংযমেৰে, সতৰ্কতাৰে আৰু আমাৰ চৰিত্ৰ সংশোধনে। মৰমেৰে জিনিব খোজো মই সমস্ত জগত। ভাইহঁত, আমাৰো অন্তৰত আছে দয়া, স্নেহ, মমতা। সৰ্বৰ শিৰত থকা এই মূল্যৱান মণি নহয় প্ৰতীক মাথো বিষ উৎকিৰণৰ। ই হৈছে দয়া, ক্ষমা আদি মহৎ গুণৰ জ্বলন্ত প্ৰতীক। গতিকে আমি মৰমেৰে জিনিব লাগিব এই সমস্ত জগত। সঁচা কথা দাদা, এই জগতত যথাৰ্থৰ পৰিচয়ৰ বাবে আমি হ'ব লাগিব সংযমী। আমিও জগতক দেখাব লাগিব যে আমাৰো অন্তৰত মৰম, স্নেহ আদি গুণ আছে। নাগ কুলৰ গৌৰৱ আৰু নাগৰাজ বাসুকীৰ চিন্তাই হওক এই সমস্ত নাগ কুলৰ চিন্তা। সঁচা কথা দাদা, মই বিচাৰো জগতবাসীয়ে লওক আমাক হৃদয়ৰ পৰা আঁকোৱালি। ধন্য ভাইহঁত, ধন্য হলো তোমালোকৰ বচন শুনি। বাৰু ভাইহঁত, বলা যাওঁ এতিয়া। উপাসনাৰ ক্ষণ হৈছে সমাগত। যুগপতি কলিৰ হাতত আহি পৰিছে এক সুবৰ্ণ সুযোগ। কালিলৈ প্ৰাতঃতে ৰজা পৰীক্ষিতে যাত্ৰা কৰিব হেনো মৃগয়াৰ। এয়াই হ'ব মোৰ বাবে উপযুক্ত সময়। এইবাৰ মই ৰজা পৰীক্ষিতৰ ৰাজমুকুটত বহি তাক মতিভ্ৰম কৰাই কাষতে থকা শ্ৰমিক মুনিৰ আশ্ৰমলৈ লৈ যাম। আৰু যেনে তেনে শ্ৰমিক মুনি পুত্ৰৰ দ্বাৰাই ৰজা পৰীক্ষিতৰ মৃত্যুদণ্ড বিধান। শুন হেৰৌ মূৰ্খ ৰজা পৰীক্ষিত, তোৰ দ্বাৰাই মই অধৰ্মৰ কৰিম প্ৰচলন।
আৰু এই জগতত বিস্তাৰ হ'ব এই কলিৰ প্ৰভাৱ। এইবাৰ দেখিব জগতে এই যুগপতি কলি কিমান পাপী। এই যুগপতি কলি কিমান কলংকিত। আৰু এই যুগপতি কলি কিমান যাওঁ এতিয়া মই মোৰ নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ। কিয় দেখো আপোনাক চিন্তিত? কওক পিতা, কি চিন্তাই নহৈছে আপোনাৰ হৃদয়? বাছা, সঁচাকৈ মই আজি চিন্তিত। এই শান্তিময় জগতত আজি অশান্তিৰ বিৰাজমান। ইয়াৰ মূল কাৰণ কলি যুগৰ পাতনিৰ পৰা জগতত অন্যায়, অত্যাচাৰ, স্ত্ৰী হৰণ, হত্যা আদি দিনক দিনে দুগুণে দ্ৰুতগতিত বাঢ়িব লাগিছে। গতিকে বাছা, কলিৰ কৰাল গ্ৰাসৰ পৰা ৰক্ষা পাবৰ হলে একান্ত মনে শ্ৰীহৰিক আৰাধনা কৰিব লাগিব। তেতিয়াহে মানৱে ধৰ্ম পথত থাকি নিজৰ কাম সমাধান কৰিব পাৰিব। পিতা, শ্ৰীহৰিনো ক'ত থাকে? কিয় আমি হৰিৰ দৰ্শন নাপাওঁ? বাছা, হৰি সকলোতে বিৰাজমান। এই পৃথিৱীত যিমান জীৱ আছে সকলোৰে হৃদয়ত তেওঁ বিৰাজমান। যিয়ে তেওঁক একান্ত মনে পুৱা গধূলি আৰাধনা কৰে তেওঁ নিশ্চয় এদিন প্ৰভুৰ দৰ্শন লাভ কৰিব। বুজিলো পিতা, হৰি সকলো জীৱৰ হৃদয়ত বিৰাজিত। হয় বাছা, গতিকে আজিৰ পৰা তুমিও একান্ত মনে শ্ৰীহৰিক আৰাধনা কৰিবা। তেতিয়াহে বিপদৰ প্ৰভুৱে তোমাক কৰিব ৰক্ষা। পিছে বাছা সিংহী, পিতা, মোৰ ধ্যানৰ সময় হ'ল সমাগত। বৃক্ষৰ তলতে মোৰ ধ্যান কৰাৰ উপযুক্ত স্থান হ'ব। গতিকে যোৱা বাছা, সৰোবৰে স্নান কৰি আশ্ৰমৰ বাকী কাৰ্য কৰিবা সম্পন্ন। ভাল পিতা, এতিয়াই স্নান পৰ্বৰ হেতু সৰোবৰে কৰিম যাত্ৰা। মই এতিয়া আহিলো পিতা।
ৰজা পৰীক্ষিতে মৃগয়াৰ হেতু কৰিছে গমন। যাওঁ এইবাৰ তাৰ ৰাজমুকুটৰ শিৰত বহি তাক মতিভ্ৰম কৰাই নতুন মায়াজালৰ কৰোগৈ ৰচনা। সাৱধান সাৱধান ৰজা পৰীক্ষিত, এইবাৰ এই পাপী কলিৰ পৰা তই নাপাবি নিস্তাৰ। সাৱধান সাৱধান ৰজা পৰীক্ষিত। বনরমা জেরে রাজা, বনরমা জেরে রাজা, আগি বিরাজিলা, আরে আহি বিরাজিলা, কত ক্ষণে অস্থির হইয়া, কত ক্ষণে অস্থির হইয়া, ফল বিসারিলা, আরে জল বিসারিলা। অকস্মাতে কিয় মোৰ সৰ্বশৰীৰ কিয় মোৰ দুৰ্বল হ'ব লাগিছে? ইফালে পিয়াহত অন্তকণ্ঠ শুকাই গৈছে। ক'ত যাওঁ, কি কৰোঁ, ক'ত গ'লে মই কৃষ্ণ নিবাৰণৰ পাম উপায়? কাষতে আছে শ্ৰমিক মুনিৰ আশ্ৰম, তালৈকে গৈ তৃষ্ণা কৰক নিবাৰণ। এতিয়া পৰিছে মনত, সৰোবৰৰ কাষতেই আছে শ্ৰমিক মুনিৰ আশ্ৰম। যাওঁ, মুনিৰ আশ্ৰমতেই বিচাৰি যাওঁ চল। মুনিবৰ হস্তিন পৰীক্ষিত ৰজাৰ ফল ভক্তি প্ৰণাম কৰিব গ্ৰহণ। মুনিবৰ মৃগয়াৰ হেতু আহিছিলোঁ এই অৰণ্যৰ মাজে, কিন্তু মোৰ সৰ্বশৰীৰ দুৰ্বল হৈ পৰাৰ লগতে পিয়াহত মোৰ অন্তকণ্ঠ শুকাই গৈছে। মুনিবৰ কৃপা কৰি অলপ জলমুখ কৰক প্ৰদান। মুনিবৰ কি ইমান কাতৰভাৱে মতাটো মৌন তপোধন? এই আশ্ৰমৰ ভিতৰে কোনোবা আছে নেকি? কৃপা কৰি অলপ জলমুখ কৰক প্ৰদান। মুনিবৰ কৃপা কৰি অলপ জলমুখ কৰক প্ৰদান। মুনিবৰ মই হস্তিনাপুৰ ৰজা পৰীক্ষিতে কৈছোঁ। মুনিবৰ কৃপা কৰি অলপ জলমুখ কৰক প্ৰদান। মুনিবৰ নিশ্চয় এই মুনি অতি অহংকাৰী, শুনিও নুশুনাৰ ভাও ধৰিছে। বিপদত পৰাজনক সহায় নকৰি কেৱল নিজ ধ্যানত মগ্ন। এই পাখণ্ড মুনিয়ে বিষ্ণু ভক্ত ৰজা পৰীক্ষিত কৰিছে ঘোৰ অপমান। হয়, এই মুনিয়ে
বিষ্ণু ভক্ত ৰজাক কৰিছে ঘোৰ অপমান এই মুনিক উচিত শাস্তি কৰক প্ৰদান 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 ঠিকেই এই পাখণ্ড মুনি শাস্তিৰে চিৎকাৰ এই পাখণ্ড মুনিকে এতিয়াই মই শাস্তি কৰিম প্ৰদান এতিয়াও নিচিনিলে হস্তি নাৰী পৰীক্ষিত পাবি আজি আৰু তই উচিত পুৰস্কাৰ পাবি আজি আৰু তই উচিত পুৰস্কাৰ পাবি আজি আৰু তই উচিত পুৰস্কাৰ পাবি আজি আৰু তই ডিঙিত লৈ জ্ঞানী কৰি থাক তই মৃতকৰ দৰে এই মৃতকৰ ডিঙিত লৈ জ্ঞানী কৰি থাক তই মৃতকৰ দৰে এয়াই তোৰ এয়াই তোৰ উপযুক্ত শাস্তি উপযুক্ত শাস্তি উদ্দেশ্য মোৰ হ'ল সফল ৰচনা কৰিলো মই এক নতুন মায়া এই নতুন মায়াজালৰ দ্বাৰাই তই যাবে মৃত্যুৰ অভিমুখে আৰু হস্তিনাপুৰত প্ৰভাৱ বিস্তাৰ হ'ব এই যুগপতি কলিয়ে চাই ৰ অধম মনুষ্য এই যুগপতি কলি কিমান পাপী কিমান নিজ আৰু কিমান ঘৃণনীয় যাওঁ মই মোৰ দুই অনুচৰ পাপ আৰু অধৰ্মক লগত লৈ পাপ কাৰ্য মই কৰোগৈ বিস্তাৰ মোৰ দুই অনুচৰ পাপ আৰু অধৰ্মক লগত লৈ পাপ কাৰ্য মই কৰোগৈ বিস্তাৰ নিশ্চয় কোনোবা এই অধৰ্মৰে কৰ্ম পিতা 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 কি পিতা নাই নেকি ইহা সংসাৰত কোন এনুকে অধম ভাবিষ্ঠ ধ্যানস্থ মুনিক এনে কাৰ্যৰ কৰাৰ ফল আজি পাবি হাতে হাতে
অতি পৰীক্ষিত নুবুজিলি তই মুনি তই বৰ প্ৰভাৱ কোন ৰাখে মূৰ্খ ৰজা পৰীক্ষিত অমিত নন্দন মই সিংহে দিছো তোক অভিশাপ বিষ্ণু ভক্ত ৰজা হৈ তই যি পাপ কাৰ্য কৰিলি সেই কৰ্মৰ ফলস্বৰূপে সপ্তম দিনৰ ভিতৰত বিষধৰ দক্ষকে তোক কৰিব ধ্বংস দেখা দেখা সৰ্বজন ঈশ্বৰৰ লীলা শৃংগী সাপে পৰীক্ষিত সাপগ্ৰস্ত হৈলা। পিতা 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 বাছা কি হৈছে বাছা কিয় তোমাক দেখিছো চিন্তনীয় কোৱা বাছা সকলো ভাঙি পাতি শুনক পিতা হস্তিনাৰ ৰজা পৰীক্ষিতে আমাৰ আশ্ৰমত জল বিচাৰি কৰিছিল প্ৰৱেশ আশ্ৰমৰ কোনো জল অৰ্পণ নকৰাত ৰজাই খঙত অগ্নিশৰ্মা হৈ আপোনাৰ গলত এডাল মৃত সৰ্প কৰিছিল অৰ্পণ সেই দুষ্কাৰ্য কৰাৰ বাবে ৰজাক মই দিলো ভীষণ অভিশাপ অভিশাপ ভীষণ অভিশাপ এয়া তুমি কি কাৰ্য কৰিলা বাছা মহা ভুল কৰিলা বাছা তুমি যাক সাপ কৰিলা প্ৰদান তেওঁ নহয় সাধাৰণ মানৱ তুমি জানা না বাছা হস্তিনাৰ নৃপতি বিষ্ণুৰাক পৰীক্ষিতজন ধৰ্মপৰায়ণ ৰজা বৰ্তমান পাষাণ কলিৰ ৰাজত্বতো তেখেতৰ দৰে ৰজাৰ শাসনত আমি শান্তিৰে জীৱন নিৰ্বাহ কৰিছো মহা ভুল কৰিলা বাছা এটি সামান্য দুখৰ বাবে ৰজাক সাপ দি জগতলৈ আহ্বান কৰিলি ঘোৰ কলিকাল বাছা জগতলৈ আহ্বান কৰিলি ঘোৰ কলিকাল বাছা ঘোৰ কলিকাল মোক ক্ষমা কৰক পিতৃদেৱ আপোনাৰ স্নেহত আকুল হৈ মই দিলো ব্ৰহ্মশাপ উঠা বাছা ক্ষমা কৰাৰ শক্তি নাই মোৰ বলা ৰজাক এই সংবাদ কৰোঁগৈ প্ৰদান বল পিতা মহাৰাজ মন্ত্ৰীদেৱ কিয় দেখো আপোনাক চিন্তিত কিবা অমংগল হৈছিল নেকি মৃগয়া যাত্ৰাত মন্ত্ৰীদেৱ মহাৰাজ আজি মনবোৰ একেবাৰেই অশান্ত মহাৰাজ কিবা যেন অজান আশংকাতে মন প্ৰাণবোৰ কঁপিব লাগিছে মন্ত্ৰীদেৱ বুজিলো এইবোৰ সেই কৰিলেই চালনা হিতাহিত জ্ঞান হেৰুৱাই মতিভ্ৰম হৈ মুনি সমীকৰ ডিঙিতে মৃত সৰ্প তুলি দিয়াই পাপ হ'ল মন্ত্ৰীবৰ মহাৰাজ পাপ হ'ল এয়া তুমি কিহৰ পৰীক্ষা কৰিছা প্ৰভু এই পৰীক্ষিতৰ লগত প্ৰভু পিতা
সৰ্বনাশ হ'ল পিতা সকলো সৰ্বনাশ হ'ল ইমান উত্তৰ হৈ আহিছে কিয় বাছা কি তোমাৰ দুনয়নত চকুলো কোৱা পুত্ৰ ঘৰতে নেকি কিবা অমংগল অন্তিত পুৰে পিতা বাছা আমি কোন শিষ্যৰ পৰা জানিব পাৰিলো আজিৰ পৰা 7 দিনৰ ভিতৰত আপোনাক তথ্যকে দংশন কৰিব দংশন কৰিব মহাৰাজ এয়া কেতিয়াও সম্ভৱ হ'ব নোৱাৰে পিতা মন্ত্ৰীবৰ মহাৰাজ মোৰ অনুমান সত্য হ'ল মন্ত্ৰীবৰ হয় মহাৰাজ হিতাহিত জ্ঞান হেৰুৱাই যিগৰ হিত কৰ্ম কৰিলো তাৰ ফল মই ভুগিব লাগিব মহাৰাজ অসম্ভৱ পিতা হেয়া কেতিয়াও সম্ভৱ হ'ব নোৱাৰে পিতা মহাৰাজ পিতা অকস্মাতে কি ঘটি গ'ল মই একো ধৰিবই নোৱাৰিলো মহাৰাজ অস্থিৰ নহ'ব মহাৰাজ বিপদত ধৈৰ্য ধৰাই জ্ঞানী লোকৰ কাম চিৰন্তন সত্য আজি মই অভিশপ্ত পিতা শৰীৰ মোৰ পাপেৰে জৰ্জৰিত পিতা এই সাপ মোচনৰ কিবা উপায় নাই নে বাৰু অভিশাপৰ পৰা মুক্তি পোৱা কোনো সমাধান নাই বাছা মন্ত্ৰীবৰ জন্মেজয় এই সকলোবোৰ বিধিৰ লিখন বিধিৰ লিখনক খণ্ডাব পৰা শক্তি এই মানৱৰ নাই বাছা দুখ নকৰিবা বাছা দুখ নকৰিবা পিতা মাজতে মাথো আছে 7 দিন মহাৰাজ মই এটা সিদ্ধান্ত কৰিছো গ্ৰহণ মহাৰাজ কি সিদ্ধান্ত আপুনি কৰিছে গ্ৰহণ আজিৰ পৰা এই হস্তিনাপুৰৰ ৰাজসিংহাসনৰ গৰাকী হিচাপে মই বাছা জন্মেজয়ক পিতা কৰিছো অৰ্পণ মহাৰাজ লোৱা পিতা লোৱা পুত্ৰ পিতা
পিতা এই হস্তিনাপুৰৰ এই হস্তিনাপুৰৰ সকলো প্ৰজাকে তুমি শুদ্ধ চিত্তে কৰিব পাৰা লোৱা এই ৰাজমুকুট মোৰ নাই পিতা মোৰ সেই বিশ্বাস তুমি মোৰে কৰা পিতা মোৰ সেই বিশ্বাস তুমি পুৰণা জয় রাধা জন্মেদয়ার জয় জয় রাধা জন্মেদয়ার জয় জয় রাধা জন্মেদয়ার জয় 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 পিতা ভগৱানে এয়া আপুনি কি সিদ্ধান্ত কৰিলে গহন ল'ৰালি কালতে ৰাজ্যভাৰ দি এয়া আপুনি কি সিদ্ধান্ত কৰিলে কিদৰে মই এই সাম্ৰাজ্য কৰিম পিতা ভগৱানে তোমাক মংগল কৰিব বাচন শুদ্ধ চিত্তে প্ৰজাক কৰিব পালন দুখ নকৰিব বাচা মোৰ সময় অতি সীমিত বাচা পিতা মোৰ সময় অতি সীমিত মহারাজ সেইহেতু এই ৰাজবেশ কৰি পৰিত্যাগ সন্যাসী জীৱনেৰে মই এই কাটোটা দিন মই কৰিম অতিবাহিত বাচা মহারাজ বিদায় মন্ত্ৰীদেৱ মহারাজ বিদায় পিতা মহারাজ বিদায় বাচা পিতা বিদায় চলি যায় মহারাজ অসম্ভৱ পিতা পুত্ৰ জন্মেজয়
গ'লগৈ মোৰ পিতা মুক্তিৰ হেতু হে প্ৰভু তোমাৰি কি যে লীলা কিদৰে সাম্ৰাজ্যময় কৰো শাসন কাক পিতা বুলি মই কৰিম আৰু কোনে মোক মাতিব বাচা জন্মেজয় পুত্ৰ জন্মেজয় অস্থিৰ নহবা পুত্ৰ দুখ নকৰিবা বাচা জন্মেজয় বিপদত ধৈৰ্য ধৰাই এই জ্ঞানী লোকৰ কাম বাচা তুমি এতিয়া ৰজা বাচা তুমি যদি এনেকৈ ভাঙি পৰা এই ৰাজ্য আৰু প্ৰজাজনৰ কি গতি হ'ব এবাৰ ভাবিছোৱা জন্মেজয় ব'লা আমি দুয়ো অন্দেশ পুৰে কৰোঁগৈ বিশ্ৰাম সপ্তম দিনে মুনিগণৰ মুখে যি মহাভাগৱত শ্ৰৱণ কৰি মোৰ সৰ্ব পাপ হ'ল চূৰ্ণ